নলবাৰী ডিচিডিচি কাৰ্যালয় উদ্বোধনী কাৰ্যসূচীত উপস্থিত হ'ব পৰা আমাৰ EM শ্ৰীযুত গৌতম দাস ছাৰ ডাঙৰীয়া লগতে এই সভাখনত উপস্থিত হোৱা 21 নং খালবাৰী সমষ্টিৰ PCLCC চেয়াৰমেন বিনোদ মুছাৰী ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হোৱা সোমবাৰে কৰ্মকৰ্তা 21 নং খালবাৰী সমষ্টিৰ PCLCC চেয়াৰমেন বিনোদ মুছাৰী ছাৰ ডাঙৰীয়া লগতে মই আমাৰ মাজত উপস্থিত আছে ডিষ্ট্ৰিক্ট মাইনৰিটি চেলৰ সাধাৰণ সম্পাদক আহমদ আলীক মই অনুৰোধ জনাইছোঁ। সেইকাৰণে এই GDC কাৰ্যালয়ৰ চেয়াৰমেন ভাইচ চেয়াৰমেন সকলো যাতে নিয়মিতভাৱে ইয়াত দায়িত্ব পালন কৰে তাৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। গতিকে এই সোণবাৰী অঞ্চলৰ কাৰণে এইটো এটা ডাঙৰ চৰকাৰী অনুষ্ঠান আজি আমি পাবলৈ সক্ষম হ'লোঁ। দ্বিতীয়তে আমাৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আমাৰ লোকসভা সমষ্টি ভিত্তিত যি মূল ষ্টিয়াৰিং কমিটি কালি গঠন হৈছে সেই ষ্টিয়াৰিং কমিটিত আমাৰ চেয়াৰমেনৰ দায়িত্ব পাইছে সন্মানীয় প্ৰাক্তন বিধায়ক তেখেত বৰ্তমান চেয়াৰমেন মাইন্স এণ্ড মিনাৰেলছ অফ আছাম তেখেত হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই চেয়াৰমেনৰ দায়িত্ব পাইছে আৰু চিফ কনভেনৰৰ দায়িত্ব দিছে মোক আৰু এই দায়িত্ব দিয়াৰ কাৰণে মই আমাৰ এই সমষ্টিৰ তত্ত্বাৱধায়ক মন্ত্ৰী শ্ৰদ্ধা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু PTR চিফ সমগ্ৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি দায়িত্ব দিলে এই গুৰুদায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই প্ৰতিজন কাৰ্যকৰ্তা DGP EPPL ক'ব প্ৰতিজন কাৰ্যকৰ্তাৰ পৰা সহযোগিতা বিচাৰিছোঁ, পৰামৰ্শ বিচাৰিছোঁ। আমি জানো যে আমাৰ এই মিত্ৰশক্তিৰ যি প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীজন অলেখ ভোটত নিৰ্বাচিত হ'ব। নিৰ্বাচিত হোৱাটো খাটা কিন্তু অলেখ বহুত ভোটৰ ব্যৱধানত নিৰ্বাচিত হ'ব আৰু তাৰ ৰণকৌশল আমি প্ৰস্তুত কৰি আছোঁ। ঠিক তেনেকৈ আমাৰ বিধানসভা ভিত্তিতো আমি একোটা কমিটি গঠন কৰিম। বিধানসভা ভিত্তিক কমিটিবোৰৰ যিসকল দায়িত্ব পাব তেওঁলোকেও নিজৰ নিজৰ যি ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰিব, তেনেকৈ আমি আগবাঢ়ি যাম। এইবাৰতো ৰাইজে জানে আমাৰ ইছ্যু বুলিবলৈ ক'ব গ'লে একোৱেই নাই, কাৰণ আমাৰ ইছ্যু এটাই যে আমাৰ উন্নয়ন লাগে, সমন্বয় লাগে আৰু উন্নয়ন সমন্বয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সম উন্নয়নৰ কাৰণে সমতা স্থাপনৰ কাৰণে যিবোৰ কাম কৰিলে প্ৰতিজন ৰাইজৰ মাজত সেয়া যোগাত্মক এটা চিন্তাৰ সঁহাৰি পাইছোঁ। গতিকে আমি নিৰ্বাচনত মাত্ৰ যাব লাগে, ৰাইজৰ ওচৰত কথাখিনি ক'ব লাগে। ইয়াত কোনো ধৰণৰ আমাৰ কোনো সাংঘাতিক ইছ্যু বুলি একো নাই যে এইটো হ'ব, এইটো কৰিম, এইটো কৰিব লাগিব, তেনেকুৱা ধৰণৰ ইছ্যু নাই। আমাৰ ইছ্যু এটাই যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই অঞ্চলত সমতা আনিলে, শান্তি আনিলে আৰু সামগ্ৰিক উন্নয়ন আনিলে, এক অভূতপূৰ্ব উন্নয়ন, এক মানে বহুত ডাঙৰ এটা আনিলে, পৰিৱৰ্তন আনিলে। গতিকে এইখিনি কথাই আমাৰ ইছ্যু, এইখিনি কথাই আমি ৰাইজক জনাম আৰু ৰাইজে আমাক এই ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়াইছে। ভাবে ইয়াত কোনো সন্দেহ নাই তৃতীয়বাৰ নৰেন্দ্ৰ মোদী যি প্ৰধানমন্ত্ৰী হ'ব।